Welcome to a new class. আজি লৈ আহিছোঁ আসাম DLEDৰ PTৰ মুক টেষ্ট নম্বৰ 4 অলৰেডি তিনিটা মুক টেষ্ট আলোচনা কৰা হৈছে যদি চোৱা নাই চাই ল'ব মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম এই মুক টেষ্টটো আগৰ লেখীয়াকৈ সেকশ্যন 2ত আলোচনা কৰা হৈছে প্ৰথম সেকশ্যনত 35 কুৱেশ্যন সেকেণ্ড সেকশ্যনত 65 টা কুৱেশ্যনছ টোটাল 100 টা কুৱেশ্যনছ আছে কমপ্লিট সিলেবাস কভাৰ কৰা হৈছে তো দেৰি নকৰি বলক ক্লাছ আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যন Choose the correct synonym of exquisite. Exquisite. Choose the correct synonym of exquisite. Exquisite or অৰ্থটো হ'ল extreme beautiful. Extreme beautiful. Their synonym to কি হ'ব beautiful. Option D. Next. Choose the correct antonym of vivid. Vivid শব্দটোৰ antonym ক'ব লাগে. Vivid শব্দটো হ'ল clear. Clear স্পষ্ট. তাৰ antonymটো কি হ'ব? Antonym হ'ব dull, যেটা স্পষ্ট. চাব কালাৰফুলটো ইয়াৰ synonym হয়, ব্ৰাইটটো synonym হয়. Next. Fill in preposition. Preposition বহাব লাগে. She intruded dash the room. কি হ'ব? Here correct option of option B into. She intruded into the room. Next. Void sense. She has completed 2 courses. Here void sense to কি হ'ব? Here correct option of option C. 2 courses have been completed by her. Next. Fill in the blank. She has been cleaning the room dash 2 hours. She has been cleaning কি হ'ব? Here correct option হ'ব option A 4. For a specific time দি আছে. Next. What is the meaning of spill the beans? Spill the beans হ'ল phrases and idiom. Spill the beans ৰ অৰ্থ হ'ল option D. Reveal the secret. Next. Which of the following is group verb? তলৰ কোনটো group verb হয়? ইয়াৰ correct option হ'ব option B. Whatever you say. এইটো group verb নহয়, এইটো নহয়, এইটো নহয়. Next. Narration. He said I would be there tomorrow. ইয়াৰ narration to কি হ'ব? He said that he would be there the next day. Today's ঠাইত কি হ'ব? The next day. Option D. Next. Choose conjunction. Conjunction বহাব লাগে. She likes tea, but dash she prefers coffee. Here correct option হ'ব option D. Already কৈ দিয়া কিন্তু but. She likes tea but prefers coffee. Next. Voice sense. Voice sense কৰিব লাগে. The king gave her a reward. কি হ'ব? He was given a reward by the king. Option B. Correct option হ'ব B. Next. It is GK section. 15টা. Which country is the largest archipelago in the world? কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ? ইয়াৰ correct option হ'ব option B. ইণ্ডোনেছিয়া. ইণ্ডোনেছিয়া পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপপুঞ্জ হয়. Next. Which country is not a member of BRICS? BRICSৰ full form জানে? ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা and সাউথ আফ্ৰিকা. কোনটো BRICSৰ সদস্য নহয়? ইয়াৰ correct option হ'ব option D. মেক্সিকো. Next. Which country took over the presidency of the Council of the European Union in 2025? কোনখন দেশে ইউৰোপিয়ান ইউনিয়ন পৰিষদৰ সভাপতিত্বৰ দায়িত্ব লয় 2025 চনত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি পোলেণ্ড. নেক্সট.
ভেলি অফ ফ্লাৱাৰ ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? ফুলৰ উপত্যকা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, উত্তৰাখণ্ড। নেক্সট, হুইচ কাণ্ট্ৰি বিকামছ দ্য ফাৰ্ষ্ট ইন চাউথ ইষ্ট এছিয়া টু লিগেলাইজ ছেম ছেক্স মেৰিজ? দক্ষিণ পূব এছিয়াৰ প্ৰথমখন দেশ যিয়ে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, থাইলেণ্ডে। নেক্সট, হুইচ আফ্ৰিকান কাণ্ট্ৰি লঞ্চ ইটছ ফাৰ্ষ্ট ছেটেলাইট ইনটু স্পেচ ইন 2025? 2025 চনত কোনখন আফ্ৰিকাৰ দেশে মহাকাশলৈ প্ৰথম উপগ্ৰহ প্ৰেৰণ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ইথিওপিয়া, অপশ্যন চি। নেক্সট, হুইচ কাণ্ট্ৰি হেজ দ্য হায়েষ্ট পপুলেশ্যন ইন দ্য ৱৰ্ল্ড এজ অফ 2025? 2025 চনৰ হিচাপত বিশ্বৰ ভিতৰত কোনখন দেশ জনসংখ্যা সৰ্বাধিক? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, ইণ্ডিয়া, আমাৰ ভাৰত। নেক্সট, হুইচ স্পেচ কোম্পানী ইজ দ্য অনাৰ অফ দ্য ফলকান 9? ফলকান 9টো কি হয়? স্পেচ ক্ৰাফ্ট হয়। কোনখন মহাদেশ কোম্পানী ফলকান 9ৰ মালিক? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, স্পেচ এক্স। নেক্সট, হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড আৰ্থ ডে 2025? 2025 চনত বিশ্বৰ পৃথিৱী দিৱসৰ বিষয়বস্তু কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, আৱাৰ পাৱাৰ আৱাৰ প্লানেট। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া? তলৰ কোনখন দলং ভাৰতৰ আটাইতকৈ দীঘল দলং? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, অটল সেতু। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন এছিয়া? এছিয়াৰ আটাইতকৈ ডাঙৰ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, গিবি হৈছে গুবি হ'ব, গুবি ডিজাৰ্ট। ক'ত আছে? মংগোলিয়া আৰু চাইনাৰ মাজত। নেক্সট, হুৱেন ইজ ৱৰ্ল্ড ৱাটাৰ ডে চেলিব্ৰেটেড? বিশ্বৰ জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, মাৰ্চ 22। নেক্সট, হু ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট আৰ্যভট্ট লঞ্চড? ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, 19 এপ্ৰিল 1975। নেক্সট, ইণ্ডিয়া শ্ৰীলংকা ছেপাৰেটেড বাই হুইচ ষ্ট্ৰেইট? ভাৰত শ্ৰীলংকা কোনটো জলদ্বীপেৰে পৃথক হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, পাল্ক ষ্ট্ৰেইট। নেক্সট, হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ দ্য USA? ইউএছৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, জে.ডি. বেন্স। নেক্সট, ইন আ কোড লেংগুৱেজ 35796 is coded 444,887. Find the code 46823. এইটো চাব কি হিচাপত এইটো হ'ল 3 + 1 + 1 5ৰ লগত -1 7ৰ লগত +1 9ৰ লগত -1 আকৌ +1 +1 -1 +1 -1 হৈ গৈছে। সেইটো কি হ'ব? +1 কৰিলে 4 5 -1 5 +1 9 -1 1 +1 4 55914 অপশ্যন হ'ব, কাৰেক্ট অপশ্যন হ'ব ইয়াত। নেক্সট, one morning Monish and Ali were talking to each other face to face at a crossing. If Ali's shadow was exactly to the left of Monish, which direction was Monish facing? Morning time sun ইফালে থাকিব, shadow Ali's shadow exactly left of Monish, Ali ইফালে Monish, তাৰ shadow Monishৰ left, Ali's shadowটো Monishৰ left পিনে, এইটো Monishৰ left, এইটো Monishৰ right,
এইটো আলিৰ ৰাইট, এইটো আলিৰ লেফ্ট। হুইচ ডাইৰেকশ্যন ৱাজ মনীষ ফেচিং? মনীষ কোনফালে চাই থাকিব? নৰ্থত। কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। নেক্সট, ফাইণ্ড দ্য নেক্সট নাম্বাৰ। এইটো চাব, 9 + 2, প্ৰথমত +2, পিছত +4, 15 লগত আকৌ +2, আকৌ ইয়াৰ লগত +4, আকৌ +2, কি হ'ব? +4 হ'ব। 23 লগত +4 কৰিলে কিমান হ'ব? 27। কাৰেক্ট অপশ্যন বি। নেক্সট, if light is coded as GILTH, find the code of RI rainy। লেটাৰটো প্ৰথমত দিয়া হৈছে, তাৰপিছত ছেকেণ্ডত ফাৰ্ষ্টটো, তাৰপিছত ফাৰ্ষ্টটো, উল্টা, তাৰপিছত উল্টাকে। ৰেনিটো কি হ'ব? ৰেনিটো প্ৰথম মাজৰটো হ'ব I, পিছত কি হ'ব? ARYN, IARYN, কাৰেক্ট অপশ্যন হ'ব এ। নেক্সট, প্লাছ মাইনাছ এন ইকুৱেল। প্লাছ কৰিলে মাইনাছকে ইকুৱেল কৰিলে 6, এইটো প্ৰথমটোতো নহ'বই, দ্বিতীয়টো কৰি চাওঁ। 30 = 6 × 4 + 6, কিমান হৈ আছে? 24 + 6, 30। ছেকেণ্ডটো অপশ্যন মিলি আছে, কাৰেক্ট অপশ্যন হ'ব বি। এনেকুৱা এক্সামত আহিলে অপশ্যনকেইটা কৰি চাব লাগিব। নেক্সট, if 4 + 4 20, 5 + 5 30, 1 + 1 2, then 11 + 10, চাব কি হৈছে। 5ৰ লগত 4ৰ লগত 5 ইনটু কৰিলে 20 হৈছে, 5ৰ লগত 6 ইনটু কৰিলে 30 হৈছে, 1ৰ লগত 1 ইনটু কৰিলে 2 ইনটু কৰিলে 2 হৈ আছে। মানে কি হ'ব? প্ৰথম সংখ্যাটো চেম থাকিব, দ্বিতীয় সংখ্যাটো 1 প্লাছ কৰি ইনটু কৰিব লাগিব। 11 × 11, 1 to 1, অপশ্যন বি। নেক্সট, ইয়াত কি উড অন আউট চাব। 2 4 4 সংখ্যাকেইটা প্লাছ কৰিলে কিমান হৈ আছে? 10। এই সংখ্যাকেইটা প্লাছ কৰিলে হৈ আছে 10, এইটো প্লাছ কৰিলে 10, এইটো প্লাছ কৰিলে 11 হৈ আছে। তো উড কোনটো হ'ব? উড হ'ব অপশ্যন ডি। ফিল ইন দ্য ব্লেংক, খালী ঠাইটো পূৰ কৰিব লাগে। 8 8 7 27 125 3 4 3, কি হ'ব? কি হৈ আছে? এইটো প্ৰাইম নাম্বাৰৰ কিউব হৈ আছে। প্ৰাইম নাম্বাৰ, নেক্সট প্ৰাইম নাম্বাৰটো কি হয়? 11। 11 কিউব কিমান হ'ব? 1331, অপশ্যন এ। নেক্সট, ফিল ইন দ্য ব্লেংক। নেক্সট সিৰিজটো কি হ'ব? SC EG IK MO, কি হৈছে? +2 +2, ইয়াত +2 +2 প্লাছ কৰি +2 +2 হৈ আছে। ইয়াত +2 E, চৰি C +2 E, E +2 G, G +2 I, কি হ'ব? O +2 O Q, Q +2 কিমান হ'ব? yes yes, কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ। নেক্সট, এতিয়া সেকশ্যন 2, এতিয়া সেকশ্যন 2 65টা আছে। প্ৰথম সোশ্যাল সায়েন্স। হু was the founder of বৰ্মন ডাইনেষ্টি অফ কামৰূপ? কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, বিশ্ববৰ্মন। নেক্সট, ডিউৰিং বেটেল অফ ভৰালি হু was the আহোম কিং? ভৰালি যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, প্ৰতাপ সিং, প্ৰতাপ সিংহ আছিল। নেক্সট, when was মহাগড় ৰণ? মহাগড়ৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 1822 হৈছিল মহাগড়ৰ ৰণ। নেক্সট, ইব্ৰাহিম লোডি বিকেম চুলতান অফ দিল্লী ইন? ইব্ৰাহিম লোডি দিল্লীৰ চুলতান কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, 1517ত। নেক্সট, ডাম্পিং ৰিফাৰ্ছ টু, ডাম্পিঙে কি বুজায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি, বেলো প্ৰডাকশ্যন কষ্ট এক্সপৰ্ট। ডাম্পিংটো এটা ইকনমিক্সৰ টাৰ্ম হয়, এইটো আপোনালোকে চাব। নেক্সট, চম্পাৰণ সত্যাগ্ৰহ ৱাজ ৰিলেটেড টু? চম্পাৰণ সত্যাগ্ৰহ কিহৰ লগত সম্পৰ্কিত আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ, ইণ্ডিগো ফাৰ্মাৰৰ লগত। কিমান চনত
চম্পাৰণ সত্যাগ্ৰহ হৈছিল 1917 কোনে কৰিছিল মহাত্মা গান্ধী আৰম্ভ কৰিছিল নেক্সট দ্য ডক্ট্ৰিন অফ লেপছ এইমড এট লেপছ মতবাদৰ লক্ষ্য কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আনসাৰ এনেক্সেশ্যন অফ প্ৰিন্সলি ষ্টেটসমূহৰ সংলগ্ন কৰাই মেইন উদ্দেশ্য আছিল ডক্ট্ৰিন অফ লেপছৰ নেক্সট পেইণ্টাৰ অফ গুৰ্নিকা ৱাজ গুৰ্নিকাৰ চিত্ৰকাৰ কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি পিকাচো নেক্সট পাৰ্ল হাৰ্বাৰ ইজ লোকেটেড ইন হুইচ অচিয়ান পাৰ্ল হাৰ্বাৰ কোনখন মহাদেশত অৱস্থিত ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি পেচিফিক অচিয়ানে প্ৰশান্ত মহাসাগৰত নেক্সট ৰিয়াদ ইজ এ কেপিটেল চিটি অফ ৰিয়াদ কোনখন দেশৰ ৰাজধানী চহৰ হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব সৌদি আৰবিয়া নেক্সট ৰাইজ অফ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ইন 18th century ইন 18 শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ উত্থান ক'ত হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি ইংলেণ্ডত নেক্সট ৰাইট টু এডুকেশ্যন ইজ ইন হুইচ আৰ্টিকল শিক্ষাৰ অধিকাৰ কোনটো লেখাত আছে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ আৰ্টিকল 21A নেক্সট পে টু এথড হুইচ অফ দ্য ফলোইং পেটুৱে তলৰ কোনটো লিখিছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি দ্য ৰিপাব্লিক নেক্সট ফাৰ্ষ্ট এনচিয়েণ্ট অলিম্পিক গেমছ ৱেৰ হেল্ড ইন অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি 776 নেক্সট হুইচ এছিয়ান নেশ্যন ৱাজ এ পাৰ্ট অফ এক্সিছ পাৱাৰ কোনটো এছিয়াৰ দেশ এক্সিছ শক্তিৰ অংশ আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি জাপান নেক্সট হোৱাট ইজ দ্য ষ্টেট অফিচিয়েল লেংগুৱেজ অফ কেৰেলাৰ ৰাজ্যিক চৰকাৰী ভাষা কি ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ মালায়ালম নেক্সট হুইচ প্লানেট ইজ ন'ন এজ ইভিনিং ষ্টাৰ কোনটো গ্ৰহক সন্ধিয়াৰ তৰা বুলি জনা যায় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ভেনাছ বা শুক্ৰ গ্ৰহ নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ সত্যশোধক সমাজ সত্যশোধক সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ জ্যোতিবা ফুলে নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ হৰিজন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি মহাত্মা গান্ধী নেক্সট মেগনা কাৰ্টা ইজ এছ'চিয়েটেড উইথ হুইচ কিং মেগনা কাৰ্টা কোনজন ৰজাৰ লগত জড়িত ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি কিং জন অফ ইংলেণ্ড কিমান চনত মেগনা কাৰ্টা হৈছিল 1215ত নেক্সট হুইচ ভিটামিন ইজ অলছ' ন'ন এজ টক'ফেৰল কোনটো ভিটামিনক টক'ফেৰল বুলি জনা যায় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি টক'ফেৰল বুলি জনা যায় আৰু এটা নাম আছে বিউটি ভিটামিন বুলি জনা যায় বিউটি ভিটামিন নেক্সট হুইচ অফ দ্য ফলোয়িং ছেভ আছ ফ্ৰম আল্ট্ৰাভায়লেট ৰেছ তলৰ কোনটোৱে আমাক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি অজন লেয়াৰ নেক্সট হোৱাট ইজ মেজাৰ্ড বাই আ ভাৰ্নিয়াৰ কেলিপাৰেৰে কি জুখিব পাৰি ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ডাইমেনশ্যনছ নেক্সট হুইচ টাইপ অফ কয়েল হেজ দ্য হায়েষ্ট কাৰ্বন কণ্টেণ্ট কোনবিধ কয়লাত সৰ্বাধিক কাৰ্বন থাকে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি এন্থ্ৰাচাইট এটা হাৰ্ডেষ্ট কয়েল হয় নেক্সট হাউ মেনি বনছ আৰ ফাউণ্ড ইন আ নিউ বৰ্ণ বেবী নৱজাত শিশুত
শিশুৰ কিমান হাৰ পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 300. নেক্সট, এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন ইজ এন ৰিলেটেড টু. প্ৰতিটো ক্ৰিয়াৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। কোনটোৰ লগত সম্পৰ্কিত হয়তো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ নিউটনছ থাৰ্ড ল' হয়। নেক্সট, এটমছ কেন নাইদাৰ বি ক্ৰিয়েটেড নৰ ডিষ্ট্ৰয়ড. এইটো কাৰ প্ৰিন্সিপাল হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি ডেল্টনছ ল' অফ এটমিক থিয়ৰী, অপশ্যন বি। নেক্সট, হুইচ ইজ কমনলি ইউজড ফৰ কণ্টেক্ট লেন্স. সাধাৰণতে কণ্টেক্ট লেন্সৰ বাবে কোনটো ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ চিলিকন হাইড্ৰজেল। নেক্সট, হুইচ মেটেল কেন হেল্প ইন ব্লাড ক্লটিং. কোনটো ধাতুৱে তেজ জমা হোৱাত সহায় কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি কেলছিয়াম। কেলছিয়াম এটা মেটেল হয়। ভিটামিন কেও তেজ গোট মৰাত সহায় কৰে, ফাইব্ৰিনোজেনেও কৰে। ফাইব্ৰিনোজেনটো কি হয়? প্ৰটিন হয়। ভিটামিন কেটো ভিটামিন হয়। নেক্সট, মেজৰ কম্পোনেণ্ট অফ গোবৰ গেছ. গোবৰ গেছৰ প্ৰধান উপাদান কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি মিথেন। নেক্সট, হুইচ গেছ ইজ মেক্সিমাম ইউজড ইন আৱাৰ ব্ৰিথিং. আমাৰ উশাহ নিশাহত কোনটো গেছ সৰ্বাধিক ব্যৱহাৰ হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি নাইট্ৰজেন। নেক্সট, হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গান অফ হিউমেন বডি. মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ স্কিন। নেক্সট, প্লিউৰা ইজ ফাউণ্ড ইন. প্লিউৰা ক'ত পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ লাংছ। লাংছক কি বুলি কয়? হাওঁফাওঁত পোৱা যায়। নেক্সট, হোৱাট ইজ দ্য পাৱাৰ হাউচ অফ দ্য চেল. কোষৰ শক্তিৰ ঘৰ কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি মাইটকণ্ড্ৰিয়া। নেক্সট, হুৱেৰ ইন বডি ইজ ব্লাড ফিল্টাৰ্ড. শৰীৰৰ ক'ত তেজ ফিল্টাৰ হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কিডনী, বৃক্ক। নেক্সট, অসমীয়া ব্যাকৰণ গ্ৰন্থখন কোনে লিখিছে? অসমীয়া ব্যাকৰণখন নামৰ গ্ৰন্থখন কোনে লিখিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি হেমচন্দ্ৰ গোস্বামীয়ে। নেক্সট, কোনে লিখিছিল নামঘোষা? নামঘোষা কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। নেক্সট, শংকৰদেৱৰ প্ৰথম ৰচিত অংকীয়া নাটটো কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি চিহ্নযাত্ৰা। নেক্সট, মামণি ৰায়চম গোস্বামীৰ আনটো নাম কি আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ইন্দিৰা গোস্বামী। নেক্সট, খেলখন তাৰ দ্বাৰা খেলা হ'ল। বাচ্য পৰিৱৰ্তন কৰিব লাগে। কি হ'ব বাচ্য পৰিৱৰ্তন কৰিলে? তেওঁ খেলখন খেলে। অপশ্যন হ'ব অপশ্যন এ ইয়াত খন হ'ব লাগে। খেলখন খেলে, তেওঁ খেলখন খেলে। নেক্সট, প্ৰতিমাখন কোনে লিখিছিল? প্ৰতিমা কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, লক্ষ্মীনাথ বেজবৰুৱা ৰচিত প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি সুৰভি। নেক্সট, প্ৰথম অসমীয়া চনেট কবি কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। নেক্সট, উপন্যাস সম্ৰাট বুলি কোন সাহিত্যিকক জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি ৰজনীকান্ত বৰদলৈক। নেক্সট, প্ৰথম প্ৰকাশিত অসমীয়া ছপা উপন্যাস লাহৰীৰ লেখক কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি পদ্মনাথ গোহাঁইবৰুৱা। নেক্সট,
প্ৰথম অসমীয়া গল্প সংকলন কোনটো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি সুৰভি। নেক্সট, খেৰসূতীৰ তলত দিয়া কোনজনৰ আইতা আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি শংকৰদেৱৰ আইতাক আছিল খেৰসূতী। নেক্সট, যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে? এইটো আপোনালোকে চাই কমেণ্ট বক্সত জনাব। নেক্সট, এটা কণ্ঠবৰ্ণৰ উদাহৰণ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। নেক্সট, সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি অনুস্বাৰ। নেক্সট, মেথ সেকশন তো চাব, আ হুইল rotate 15 times each minute, how many degrees will it rotate in 12 seconds? 60 ছেকেণ্ডত কিমান ঘূৰে 15 টাইমছ, তেতিয়াহ'লে 12 ছেকেণ্ডত কিমান ঘূৰিব ওলাব লাগে। ওলাম, আমি প্ৰথমতে এইটো সৰু কৰি লওঁ সংখ্যাটো। 5 যাব 3, 15 যাব একবাৰ, 15 যাব 4 বাৰ, 4 ছেকেণ্ডত এক পাক ঘূৰে, তেতিয়াহ'লে 12 ছেকেণ্ডত কিমান ঘূৰিব 3 পাক। 3 পাক ঘূৰিলে কিমান হ'ল, একবাৰত 360 ডিগ্ৰী হ'ব। 3 পূৰণ কৰিলে কিমান হ'ব, এবাৰত যদি 360 হয় 3 বাৰ ঘূৰিলে কিমান ডিগ্ৰী হ'ব 1080 ডিগ্ৰী। কাৰেক্ট অপশ্যন চি। নেক্সট, তো চাব, সিম্পলিফাই কৰিব লাগে। 52 মাইনাছ 32 কিমান হ'ব 20 ইনটু 20 প্লাছ 100 কিমান হৈ আছে 400 প্লাছ 100 কিমান হ'ব 500। কাৰেক্ট অপশ্যন এ। নেক্সট, ইভলুৱেট এইটো কৰিব লাগে। প্লাছ যদি মাইনাছ বুজায়, মাইনাছ যদি ইনটু বুজায়, ইনটু যদি ডিভাইড বুজায়, ডিভাইড যদি প্লাছ বুজায়, তেতিয়াহ'লে এইটো সমাধান কৰিব লাগে। তো চাব, কি কৈছে 2 মাইনাছে কি বুজাইছে ইনটু 50, প্লাছে কি বুজাইছে মাইনাছ 40, ইনটুৱে কি বুজাইছে ডিভাইড 10, ডিভাইডে কি বুজাইছে প্লাছ 4। প্ৰথমতে ডিভাইড হ'ব কিমান 4, তাৰপিছত ইনটু হ'ব 100, তাৰপিছত প্লাছ হ'ব 100, ইয়াৰ প্লাছ মাইনাছ কেঞ্চেল 100। কাৰেক্ট অপশ্যন হ'ব বি। নেক্সট নাম্বাৰখন ওলাব লাগে 1 3 7 15 31 63। নেক্সট নাম্বাৰটো কি এইটো চাব, এইটো চাব 1ৰ লগত 2 ইনটু কৰি প্লাছ 1, 3ৰ লগত 2 ইনটু কৰি প্লাছ 1, 7ৰ লগত 2 ইনটু কৰি প্লাছ 1, মানে সংখ্যাটোৰ লগত ইনটু 2 প্লাছ 1 কৰা হৈছে। তেতিয়াহ'লে ইয়াৰ লগত কি হ'ব ইনটু 2 প্লাছ 1 কিমান হ'ব 127। কাৰেক্ট অপশ্যন হ'ব চি। নেক্সট, A good train runs at 72 km/h and crosses a 250-meter platform in 26 seconds. What is the length of the train? এইটো চাব, ডিষ্টেঞ্চটো ওলাব লাগে। ডিষ্টেঞ্চতে পাম, ডিষ্টেঞ্চটো কিমান আছে, এটা লেন্থ দিয়া আছে আৰু ট্ৰেইনৰটো নাই, ট্ৰেইনৰটো টি বুলি ধৰিলোঁ। স্পীডটো কিমান আছিল 72 km/h, কিন্তু km/hটো আমি কি কৰিব লাগিব মিটাৰ/ছেকেণ্ডত কৰিম। মিটাৰ/ছেকেণ্ডত কৰিলে 5/18 লগত ইনটু কৰিব লাগিব। টাইমটো কিমান আছিল 26 ছেকেণ্ড। কাটিব পাৰি, কিহেৰে কাটিব পাৰি 18ৰে এইটো কাটিব পাৰি। কেইবাৰ যাব 4 বাৰ। কিমান হৈ আছে 24 × 5 20, 20 × 26 কিমান হ'ব
20 into 26 হৈছে 520 তেতিয়াহ'লে 520 হৈছে ইফালে কিমান আছিল 250 প্লাছ 10 লেন্থটো ওলাব লাগে ইফালে কিমান ওলাল কিমান ওলাইছিল 2 কিমান ওলাইছিল 2 কিমান হৈছিল 2 520 ওলাইছিল 520 এতিয়া লেন্থটো ৰাখিলে 520 ৰ পৰা 250 মাইনাস হ'ব মাইনাস হলে কিমান হ'ব ইয়াত 12 ৰ পৰা 5 গলে 7 ইয়াত কিমান থাকিল 4 ৰ পৰা 270 মিটাৰ অপশন ডি নেক্সট নিজে কৰিবচোন এটো ঘৰত হোমৱৰ্ক হয় So, price of sugar reduced by 20 and increased by 30. What is the final result? This is প্রথমতে 20% decrease করা reduce করা হয়েছে reduce করলে কিমান হ'ব 100 ৰ পৰা 80 আমি হৰু কৰিলো কিমান হ'ব 4 5 পিছত কি কয় 30% increase করা হয়েছে 100 ৰ পৰা 130 কিমান হৈছে ইয়াত হৈছে 50 এইত কিমান হৈছে 52 কিমান হৈছে বৃদ্ধি হৈছে কিমান বৃদ্ধি হৈছে 2 বৃদ্ধি হৈছে কিমানত 50 into 100 ওলাব লাগিব 5 4% ইনক্ৰিজ হৈছে অপচন এ নেক্সট the average of first 5 multiples of 3 সব ডাইরেক্ট করে প্রথম মাল্টিপল দ্বিতীয় মাল্টিপল থার্ড মাল্টিপল ফোর্থ মাল্টিপল ফিফথ মাল্টিপল কিমান গড় ওলাব লাগে ডিভাইড 5 প্লাস কৰিলে কিমান হ'ব প্লাস কৰিলে হৈ আছে 15 20 27 27 30 45 divide 5 correct option of option B 9 next 1/4 convert into percentage 1/4 convert কৰিব percent convert কৰিব into 100 কৰিলে হৈ যাব 125% হ'ব correct option B here is about two number are in ratio 5:8 adding 9 to each make their ratio 8:11 find the sum to sum দুটা সংখ্যা কিমান আছিল 5:8 দুটা সংখ্যাত কিমান 9 এড কৰা হৈছে কিমান ৰেশিও হল 8:11 তো জেএসএম মেথডত কৰিম 8 64 ফালে 55 এইটো 5 into 11 55 8 into 8 64 কিমান হৈছে 14 8 sorry 9 ৰেশিও কিমান হ'ব ইফালে 9 8 7 এইটো 9 আছিল 9 এড কৰা হৈছিল 9 into 8 72 9 into 11 99 কিমান হ'ব 7 to 27 1 ৰেশিও কিমান হ'ব 1 ৰেশিও হ'ব 3 1 ৰেশিও 3 হলে যোগফলটো বিচাৰি উলিয়াওক 1 ৰেশিও যদি 3 হয় 1 ৰেশিও 3 হলে আমাৰ ইনিশিয়াল ৰেশিও কিমান আছিল 5 and 8 আৰু 5 কিমান হৈ আছে 13 লগ ইনটু 3 কৰিলে কিমান হ'ব 9 39 কাৰেক্ট অপচন হ'ব ইয়াত নেক্সট 98 49 28 63 42 what is the ratio of this number এই সংখ্যাবোৰ অনুপাত কি হ'ব অনুপাত ওলাবলৈ আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যেটো সংখ্যাৰে গোটেই কেইটা সংখ্যা কাটিব পাৰি মানে হৰণ যায় কি হ'ব 7 ৰে যাব 7 7 ৰে যাব 4 7 ৰে যাব 9 7 ৰে যাব 6 এটো হ'ব অনুপাত 7:4:9:6 কারেক্ট অপশন হ'ব অপশন এ নেক্সট if cube side is 5 cm then diagonal of the cube যদি ঘনক এটাৰ কাষ 5 cm হয় তেন্তে ঘনকটোৰ ত্ৰিজ্য কি হ'ব diagonal of a cube ফৰ্মুলাটো জানে ইয়াৰ √3 হয় সাইডটো কিমান আছে 5 কিমান হ'ব 5 √3 কারেক্ট অপশন হ'ব অপশন এ
1/3 ইনটু পাইৰ মান 22/7 ইনটু r কিমান আছে 7 স্কয়াৰ h কিমান আছে 12 এইটো চাব 7 7 কেনসেল 3 ৰে 4 4 কিমান হৈ আছে 22 ইনটু 4 কিমান হৈ আছে 88 ইফালে আছে 7 ইনটু 7 কিমান হ'ব ইনটু কৰিলে 8 ইনটু 6 8 ইনটু 7 56 6 8 into 56 and 5 56 and 5 51 61 ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 616 সেন্টিমিটাৰ কিউব সো থ্যাংক ইউ ইমানে আছিল আজিৰ মুক টেষ্টটো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়ালৈ 4টা মুক টেষ্ট কমপ্লিট হ'ল আৰু মুক টেষ্ট দিয়া হ'ব তো এই মুক টেষ্টসমূহ সহজতে পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ